নমস্কাৰ সকলোকে হয়নে এটা ক্লাছলৈ স্বাগতম জনাইছো মই অজয় দলে আজিৰ ক্লাছৰ টপিক হৈছে এনভাইৰনমেন্টাল মুভমেন্টস ইন ইণ্ডিয়া অৰ্থাৎ আমাৰ ইণ্ডিয়াত এতিয়ালৈকে যিমানখিনি পৰিৱেশৰ লগত আন্দোলন হৈছে এই সম্পৰ্কে আলোচনা কৰিম আৰু এই টপিকটো অল ওভাৰ ইণ্ডিয়াৰ যিমানখিনি কম্পিটিটিভ এক্সাম হয় এই সকলোখিনি এক্সামৰ কাৰণে এই টপিকটো ইম্পৰ্টেন্ট হয় আৰু এই টপিকৰ পৰা কোৱেশ্চন আহে আৰু আমি ইয়াতে দিছো নেম অফ মুভমেন্ট অৰ্থাৎ আন্দোলনৰ নাম ইয়াৰ কোনটো বছৰত হৈছিল আৰু প্লেস কোড হৈছিল আৰু কেতিয়া হৈছিল আপোনালোকে এইখিনি বিষয় জানিব লাগে আন্দোলনৰ সম্পৰ্কে উদে যে কোনটো বছৰত হৈছিল বা কোনটো চনত হৈছিল কোনে নেতৃত্ব দিছিল আৰু কোড হৈছিল এই সম্পৰ্কে উদে এইখিনি যদি ডিটেইলছ জানে তেতিয়ালে একো প্ৰবলেম নাই আৰু ইয়াতে ক্ৰনোলজিক্যাল অৰ্ডাৰত বা কোনটো আন্দোলন প্ৰথম ষ্টাৰ্ট হৈছিল আৰু কোনটো আন্দোলন লাষ্ট হৈছিল তেনেধৰণে সজাইটো আছে যদি আমাৰ ইণ্ডিয়াত যদি সং যে এনভাইৰনমেন্টাল লগত জড়িত প্ৰথম বা পৰিৱেশৰ লগত জড়িত প্ৰথম আন্দোলনটোৰ নাম কি আছিল তেতিয়ালে হ'ব বিষ্ণৈ মুভমেন্ট যিটো 1730 ষ্টাৰ্ট হৈছিল প্লেস আছিল ৰাজস্থানৰ যোধপুৰ ডিস্ট্ৰিক্টত এই আন্দোলনটো আৰম্ভ হৈছিল আৰু কোনে নেতৃত্ব দিছিল সুধিব পাৰে যে বিষ্ণৈ মুভমেন্টৰ নেতৃত্ব কোনে দিছিল তেতিয়ালে মনত ৰাখিব যে অমৃতা দেৱীয়ে ইয়াৰ নেতৃত্ব দিছিল ওকে আৰু অকলে জানে যে অমৃতা দেৱী কোন হয় ঠিক আছে আৰু ৰাজস্থানতে আমাৰ ইণ্ডিয়াৰ একমাত্ৰ ডিজাৰ্ট যিটো মৰুভূমি কওঁ তৰ ডিজাৰ্ট বা তৰ মৰুভূমি আমাৰ ৰাজস্থানত আছে আৰু ৰাজস্থানৰ ক্যাপিটেল কি হয় এইকিনো জানি থৈব আৰু ইয়াতে ডিজাৰ্টৰ কথাটো খুলাই হাইলে যেতিয়া মই কৈছো যে আমাৰ আফ্ৰিকা মহাদেশত আটাইতকৈ ডাঙৰ ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট ডিজাৰ্ট সাহাৰা ডিজাৰ্টটো আফ্ৰিকাত অৱস্থিত ইয়াতে চাব সিপকো মুভমেন্ট ওকে সিপকো মুভমেন্টৰ বিষয়ে বহুতে পঢ়িছে আৰু কিমান চনৰ হৈছিল 1973 সিপকো মুভমেন্টটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ বিষয়ে এক্সামত কোৱেশ্চন উদে সেনিসা কাইলো আজি ট্যালেন্ট সার্চ এক্সামৰ এটা ডিউটি দিব গৈছিল তাতে সেনি খালু গৰু খালু বহুত খা হলগে পুনৰ ঠিক আছে 1973 ইয়াতে হৈছিল ডিস্ট্ৰিক্ট কোড হৈছিল বা কোনটো প্লেসৰ হৈছিল বা কোনটো ৰাজ্যত হৈছিল সুধিব পাৰে অল সামলি বা তেহৰি গাৰহৱাল নামৰ ঠাইত হৈছিল আৰু এটো আছে উত্তৰাখণ্ড ওকে এটা মনত ৰাখিব সিপকো মুভমেন্ট কোড হৈছিল উত্তৰাখণ্ড আৰু কোনে নেতৃত্ব দিছিল অকলে জানে লিডাৰ কোন আছিল কোনে নেতৃত্ব দিছিল সুন্দৰলাল বহুগুণা ইয়াতে এটা বিষয় আপোনালোকে আজি জানিব পাৰিব যে কেতিয়াবাই সিপকো মুভমেন্টৰ নেতৃত্ব বা লিডাৰ কোন আছিল এই সম্পৰ্কে হদে কেতিয়াবা সুন্দৰলাল বহুগুণাৰ নাম দিয়া নাথাকে তাতে সন্দীপ প্ৰসাদ বট্টৰ নাম দিয়া থাকে সো যদি সুন্দৰলাল বহুগুণা নাথাকে তেতিয়া সন্দীপ প্ৰসাদ বট্টৰ নামটো দি দিব ওকে তাৰ পাছতে আহিব সেভ সাইলেন্ট ভেলি মুভমেন্ট ওকে সাইলেন্ট ভেলি মুভমেন্ট কেতিয়াবা সেভ টু নাথাকে ইয়াতে সাইলেন্ট ভেলি মুভমেন্ট বুলি কোৱা হয় বহুত ফেমাস আন্দোলন হয় এটো হৈছিল 1978 ত হৈছিল কেতিয়াবা ক্ৰনোলজিক্যাল অৰ্ডাৰ উল্টা পুল্টাকে দিব পাৰে আৰু এটো আপোনালোকে বছৰ কোনটো আগত হৈছিল কোনটো পিছত হৈছিল এইখিনি আপোনালোকে কি কৰিব লাগিব জানিব লাগিব ইয়াতে পালকাট ডিস্ট্ৰিক্ট কোড হৈছিল এটো কেৰালাত হৈছিল অল কেৰালাৰ পালকাট ডিস্ট্ৰিক্টত হৈছিল আৰু সুগন্তনা কুমাৰীয়ে ইয়াৰ নেতৃত্ব দিছিল ইয়াত কিয় হৈছিল তাৰ যিখিনি এভাৰগ্ৰীন ফৰেষ্ট আছে এই এভাৰগ্ৰীন ফৰেষ্টখিনি কাটি পেলাই ইয়াতে হাইড্ৰো ইলেক্ট্ৰনিক প্ৰজেক্ট কৰিব বিচাৰিছিল এই এৰিয়াত সো সাইলেন্ট ভেলি মুভমেন্ট এটাত কি কৰিছিল ষ্টাৰ্ট হৈছিল আৰু কেতিয়াবা উৰে সাইলেন্ট ভেলি কোড অৱস্থিত সো মনত ৰাখিব কেৰালা তাৰ পিছতে আহিব জংগল বচাও আন্দোলন এটা জংগল বচাও আন্দোলন কেতিয়া হৈছিল জানেনে আপোনালোকে
1982 এতিয়া সাইলেন্ট ভ্যালি মুভমেন্টৰ বিষয়ে চালে চিপকো মুভমেন্টৰ পিছত কি হৈছিলে আপোনাৰ চিপকো মুভমেন্টৰ পিছত কি হৈছিলে আপোনাৰ সাইলেন্ট ভ্যালি মুভমেন্টৰ পিছত জংগল বচাও আন্দোলন হৈছিল আৰু এটো হৈছিল 1982 আৰু ইয়াতে হৈছিল ঝাৰখণ্ড ওকে কোড হৈছিল ঝাৰখণ্ডৰ হৈছিল সিংবু ডিস্ট্ৰিক্টৰ ঝাৰখণ্ডৰ সিংবু ডিস্ট্ৰিক্টৰ হৈছিল আৰু ইয়াৰ নেতৃত্ব কোনে দিছিল কোনটো জনগোষ্ঠীয়ে দিছিল দা ট্ৰাইব অফ সিংবু অল সিংবু জনজাতি লোকসকলে ইয়াৰ নেতৃত্ব দিছিল ইয়াত কি কৰিছিল ইয়াতে এগেইনষ্ট গভৰ্নমেন্ট ডিসাইডেড টু ৰিপ্লেস দা নেচাৰেল সল ফৰেষ্ট উইথ টিক অল ঠিক আছে এটো নেচাৰেল যেটো সল ফৰেষ্ট আছিল এটো এইখিনি জায়গাত এইখিনি নেচাৰেল যেটো সল ফৰেষ্ট আছিল এইখিনি হুটাই পেলাই টি ফৰেষ্ট প্লান্টেশন কৰিব বিচাৰিছিল সো ইয়াৰ বিৰোধিতা কৰিছিল তাৰ পাছতে আইলে আমাৰ এটো নব দৈন্য মুভমেন্ট ওকে এটো হৈছিল ডুন বেলি আৰু এটো হৈছিল উত্তৰাখণ্ডত হৈছিল কেতিয়া হৈছিল 1982 ঠিক আছে কেতিয়া হৈছিল 1982 আৰু বন্দনা শিৱাই ইয়াৰ নেতৃত্ব দিছিল এটো বাৰু কমকে কোৱেশ্চন দেই কিনি ওপৰত তাৰ পিছত ভেৰি ইম্পৰ্টেন্ট মুভমেন্ট এপিকো মুভমেন্ট এই এপিকো মুভমেন্টটো ষ্টাৰ্ট হৈছিল 1983 কোড হৈছিল কৰ্ণাটকাত হৈছিল কৰ্ণাটকাত শিমগা ডিস্ট্ৰিক্টত এটা ডিস্ট্ৰিক্ট হ'ব লাগিছিল ঠিক আছে এটো মিস্টেক হৈছে শিমগা ডিস্ট্ৰিক্টত কৰ্ণাটকাৰ শিমগা ডিস্ট্ৰিক্টত এটো হৈছিল আৰু ইয়াৰ নেতৃত্ব দিছিল পাণ্ডুৰাগ এক্স অল পাণ্ডুৰাগে ইয়াৰ নেতৃত্ব দিছিল মনত ৰাখিব তাৰ পিছত আটাইতকৈ ইম্পৰ্টেন্ট আন্দোলন হৈছে নৰ্মদা বচাও আন্দোলন অকলে ইয়াৰ বিষয়ে উনিছে আৰু এটো কোড হৈছিল কেতিয়া হৈছিল 1985 ত হৈছিল 1985 ত ইয়াতে তিনিখন ষ্টেটক কভাৰ কৰে গুজৰাট মহাৰাষ্ট্ৰ মধ্য প্ৰদেশ ওকে কৰিছিল মধ্য প্ৰদেশ নৰ্মদা বচাও আন্দোলন মানে এই নৰ্মদা বচাও আন্দোলন ক'ত আছে এটা গুজৰাট মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ মাজেদি বৈ যায় এটো বহুত ইম্পৰ্টেন্ট হয় আৰু কোনে নেতৃত্ব দিছিল মেডা পাটকাৰ আৰু বাবা আম্বেতে দিছিল সকলোৱে জানে এই নৰ্মদা ৰিভাৰৰ ওপৰত হৈছিল এটো আৰু নৰ্মদাৰ নদীখনে গুজৰাট মহাৰাষ্ট্ৰ মধ্য প্ৰদেশ এই তিনিখন ৰাজ্যৰ মাজেদি বৈ যায় আৰু ঠিক আছে এইখিনি মনত ৰাখিব ইয়াৰ মেইন কাম হৈছিল যে ইয়াৰ এটা ডেম ঠিক আছে নৰ্মদা নদীৰ ওপৰত এটা ডেম নিৰ্মাণ কৰিব বিচাৰিছিল কিন্তু ইয়াৰ এগেইনষ্টে কি কৰিছিল মেডা পাটকাৰ আৰু বাবা আম্বেতৰ নেতৃত্বত প্ৰতিৰোধ কৰিছিল ওকে কোনটো নদীৰ ওপৰত নৰ্মদা নদীৰ ওপৰত মনত ৰাখিব এটো এবাৰ এপিএসসি এক্সামটো আহিছে ঠিক আছে যে নৰ্মদা নদীখন কোন কেখন ৰাজ্যৰ মাজেদি বৈ যায় গুজৰাট মহাৰাষ্ট্ৰ এণ্ড মধ্য প্ৰদেশ তাৰ পাছত আইলে তৰুণ ভাৰত সংঘ ইয়াস ভেৰি ইম্পৰ্টেন্ট তৰুণ ভাৰত সংঘ কেতিয়া হৈছিল 1985 অল আৰু কোড হৈছিল কাৰ নেতৃত্বত হৈছিল এইখিনি জানিব লাগিব অল অমিৰফুৰ ব্লেস্ট কোড আছে এইটো ৰাজস্থান হৈছিল এতিয়ালৈকে বহুতে গম পালে যে ৰাজস্থানত দুটা আন্দোলন হৈছিল বিষ্ণৈ মুভমেন্ট আৰু তৰুণ ভাৰত সংঘ কৰিছিল ৰাজস্থানতে হৈছিল আৰু নেতৃত্ব দিছিল ৰাজেন্দ্ৰ সিংহ কি বুলি জনা যায় সকলোৱে নিশ্চয় জানে হল ৰাজেন্দ্ৰ সিংহক আমাৰ ইণ্ডিয়াৰ ৱাটাৰমেন অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় ৱাটাৰমেন অফ ইণ্ডিয়া বুলি একেতক কোৱা হয় এইখিনি মনত ৰাখিব তাৰ পাছতে আইলে এইখিনি হল তাৰ পাছতে সেভিং ওয়েস্টাৰ্ণ গেট অল পশ্চিম ঘাট এটো কেতিয়া হৈছিল 1988 ত অল কৰিছিল ওয়েস্টাৰ্ণ গেটছ আৰু তাৰ নেতৃত্ব হৈছিল কৈলাশ মালহোত্ৰৰ নেতৃত্বত হৈছিল অল ইয়াত কিয় হৈছিল গম পানে ডিফৰেষ্টেশন
ইয়াৰ গছ গছনিবিলাক কাটি কুটি শেষ কৰিব লৈছিলে এই কাৰণে ইয়াৰ বিৰোধ কৰি পেলাই সেভিং ওয়েস্টাৰ্ণ ঘাট ইয়াৰ মুভমেন্ট ষ্টাৰ্ট হৈছিলে আৰু ইয়াৰ নেতৃত্ব দিছিলে কৈলাশ মালহোত্ৰা এটো বহুত ইম্পৰ্টেন্ট ডিফৰেষ্টেচনৰ লগত জড়িত ডিফৰেষ্টেচন মানে গছ গছনি কাটি কুটি শেষ কৰাটো কি কোৱা হয় ডিফৰেষ্টেচন আৰু আজিকালি বেছিকৈ ডিফৰেষ্টেচন হৈছে ডিফৰেষ্টেচন হলে কি হয় গছনি বৰষুণৰ পৰিমাণ কমি আহিব পোক পৰুৱা গছনি কমি অহাৰ লগে লগে চৰাই চিৰিকটি কমিব চৰাই চিৰিকটিক পোক পৰুৱা বাঢ়িব ভূমিস্খলন যিটো পাহাৰৰ পৰা মাটি কিনি বা বহুত ওখ ঠাইৰ পৰা যে মাটি কিনি লাহে লাহে কমি যায় এইটো এটা ভূমিস্খলনত পৰে ঠিক আছে কই পাব মাটিবিলাক লাহে লাহে স্লিপ হ'ব দৰে ডিফৰেষ্টেচনৰ ফলত এটো প্ৰবলেম হয় ডিফৰেষ্টেচনৰ তাৰ পিছতে আহিলে টেওৰী ডেম কনফ্লিক্ট টেওৰী ডেম কনফ্লিক্ট কেতিয়া হৈছিলে 1990 অৰ্থাৎ 1990 চনত হৈছিলে উত্তৰাখণ্ডত হৈছিলে আৰু কেতিয়াবা উদে যে টেওৰী ডেম কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে সক এইটো মনত ৰাখিব ভাগীৰথী ভাগীৰথী আৰু এইটো নেতৃত্ব দিছিলে সুন্দৰলাল বহুগুণাই নেতৃত্ব দিছিলে ওকে মনত ৰাখিব সুন্দৰলাল বহুগুণাই দুটা আন্দোলনৰ নেতৃত্ব দিছে এইটো হৈছে তোমাৰ চিপকো মুভমেন্ট যেটো 1973 ত হৈছিলে আৰু এটা দিছে টেওৰী ডেম কনফ্লিক্ট অল এইখিনি চাব ইয়াত কি কৰিছিল protest against the displacement of town inhabitants and the environment consequence of the weak ecosystem তৰ কাৰণে তাত যিখিনি মানুহ আছিল তাত বহবাক কিছুমান মানুহক বহুত হিচাপে দিব লৈছিল কিন্তু তাৰ এগেইনষ্টত একেদকলে আন্দোলন কৰিছিল আৰু কিছুমানক উঠাই দি পেলাই কিছুমান আকৌ লুবিয়া মানুহবিলাক কি কৰিছিল অনিবা তেতিয়াৰ সময়ৰ মানুহখিনি তাত বসতি স্থাপন কৰিব লৈছিল কিছুমান উঠাই দি তাৰ পিছতে মাইটি মুভমেন্ট মাইটি ইয়াতে মাইটি ওয়ার্ডসটো কি ডিনোটস কৰে মাইটি ইজ এ লোকাল ওয়ার্ডস ফর ইন্ডি ওয়ার্ডস অল এটো মাদার হাউসৰ নিচিনা কে বুজায় মাইটি মিন্স হোৱাট মাদার হাউস মানে গৰুৱা ভাষাত কোৱা হয় মানাখ্যা বুলি যাক কোৱা হিন্দীত মানাখ্যা বুলি কোৱা হয় আৰু এইটো ক'ত হৈছিলে আপোনাৰ উত্তৰাখণ্ডত হৈছিলে অল উত্তৰাখণ্ডত হৈছিলে আৰু ইয়াৰ নেতৃত্ব দিছিলে কৈলাশ সিং যদি আপোনালোকে এইখিনি কথা মনৰ ৰাখিব পাৰে তেতিয়ালে এক্সামৰ কাৰণে আপোনালোকে টেনচন কৰিব নালাগে ইয়াতে মই কৈছো কোৰলজিক্যাল ইয়াতে বিষ্ণয় মুভমেন্টৰ পিছত কি হৈছিলে চিপকো মুভমেন্টৰ পিছত কি হৈছিলে সাইলেন্ট ভেলি মুভমেন্টৰ পিছত কি হৈছিলে জংগল বচাও আন্দোলন আৰু জংগল বচাও আন্দোলনৰ পিছত কি আছিল 1982 নৱোদয়ন মুভমেন্ট তাৰ পিছত আইলে এপিকো মুভমেন্টৰ পিছত নৰ্মদা বচাও আন্দোলন হৈছিল নৰ্মদা বচাও আন্দোলনৰ পিছত তৰুণ ভাৰত সংঘ তাৰ পিছত সেভিং ওয়েস্টাৰ্ণ ঘাট টেওৰী ডেম কনফ্লিক্ট আৰু মেইটি এইখিনি যদি বিষয় আপোনালোকে মনৰ ৰাখিব পাৰে তেতিয়ালে কোনো এক্সামত আপোনালোকে ফেল নকৰে কাৰণ এই টপিকটো ইমানেই ইম্পৰ্টেন্ট এই টপিকৰ পৰা যিকোনো এক্সামত এটা বা দুটা কুৱেশ্যন हुदे সো অকলুকে কৈছো যিমান পাৰে এই পিডিএফটো ষ্টাডি কৰক আৰু আকো কৈছো আৰু এটা ইনফৰমেশন এটা শেয়াৰ কৰিবলৈ পাহৰিছিলো আসাম পুলিশ আৰু এডিআৰই আপকামিং 3.0 ৰ কাৰণে কোৰ্স চলি আছে যদি কোনোবা ইচ্ছা কৰে আপোনালোকে এই নম্বৰত 8471854544 তো এই নম্বৰত মোক যোগাযোগ কৰিব পাৰিব আৰু কোৰ্স ডিটেইলছ দিব পাৰিব কোৰ্সবোৰ কেনে ধৰণৰ হ'ব এই সম্পৰ্কে আপোনালোকক বুজাই দিয়া হ'ব সো যদি সময় থাকোতে আপোনালোকে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰক ওকে আকো কৈছো ইয়াতে কোনকেটা চিপকো মুভমেন্ট সাইলেন্ট ভেলি মুভমেন্ট জংগল বচাও আন্দোলন তাৰ পিছতে এপিকো মুভমেন্ট নৰ্মদা বচাও আন্দোলন ঠিক আছে টেওৰী ডেম কনফ্লিক্ট মেইটি মুভমেন্ট এই গুটেইখিনি ইম্পৰ্টেন্ট হয়